মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ আৰু অধিক কিবা জানিবলগীয়া কথা ৰৈ যায় তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 150 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন। কি প্ৰকাৰে জীৱ এটা নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাৱে বাঢ়ি যায়? জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত তলত দিয়া কাৰকৰ প্ৰভাৱত বাঢ়ি যায়। প্ৰাকৃতিক নিৰ্বাচন। কিছুমান চৰিত্ৰ প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয়। উদাহৰণস্বৰূপে তোমালোকে গোবৰুৱাৰ প্ৰথম পৰিস্থিতিটোলৈ চোৱা। তাত কি হৈছিল? নীলা বৰণৰ ক'লা বৰণৰ গোবৰুৱাৰ পৰা সেউজীয়া বৰণৰ গোবৰুৱাৰ কি হৈছিল? জন্ম হৈছিল। আৰু সেউজীয়াবিলাকক কাউৰীয়ে দেখা পোৱা নাছিল বাবে ইহঁতৰ জনসংখ্যাত বাঢ়ি গৈছে। সেইটো হৈছে প্ৰাকৃতিক নিৰ্বাচন। জীৱদেহত আৱিৰ্ভাৱ হোৱা কিছুমান চৰিত্ৰ প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হয় আৰু জনসংখ্যাত বাঢ়ি গৈ থাকে। প্ৰকৃতিৰ দ্বাৰা নিৰ্বাচিত হৈ জনসংখ্যাত বাঢ়ি গৈ থাকে। তাৰপিছত দুই নম্বৰত আছে জিনীয় পথচ্যুত। জিনীয় পথচ্যুত মানে কি? অভিযোজন নঘটাকৈ বৈচিত্ৰতাৰ সৃষ্টি কৰে। এই গোবৰুৱাৰ দ্বিতীয় পৰিস্থিতিটোলৈ চিন্তা কৰা। কি হৈছিল? ক'লা বৰণৰ গোবৰুৱাৰ জাকটোত কি হৈছিল? নীলা বৰণৰ গোবৰুৱাই দেখা পাইছিল। এইটোতো পৰিস্থিতিত দেখা পাইছিল। দুয়োটাকে কাউৰীয়ে খাইছিল। কিন্তু তাত কি হৈছিল? হাতীৰ এটা গছকত ৰঙা গোবৰুৱা আটাইখিনিৰ মৃত্যু ঘটিছিল। তাৰমানে এতিয়া সেউজীয়া নীলা বৰণৰ গোবৰুৱাখিনি ৰৈ গৈছিল আৰু ইহঁতৰ পৰৱৰ্তী প্ৰজন্মত নীলা বৰণৰ গোবৰুৱাই সৃষ্টি কৰি গৈছিল। এইটো হৈছে জিনীয় পথচ্যুত। পৰিৱেশৰ কাৰক। পৰিৱেশৰ বিভিন্ন কাৰকৰ দ্বাৰা ব্যক্তিৰ জীৱনকালত কিছুমান চৰিত্ৰ অৰ্জন হয়। পৰিৱেশৰ কাৰকৰ দ্বাৰা, যেনে যদি ধৰি লোৱা বৰ্তমান যিটো লাহে লাহে দিনক দিনে উষ্ণতা বাঢ়ি গৈ আছে, সেই উষ্ণতা বৃদ্ধিৰ লগে লগে আমিও খাপ খাই জীয়াই আছো নে নাই? সেই উষ্ণতা অলপ অলপ বাঢ়ি গৈ আছে, আমি বাচি গৈ আছো নে নাই? তাৰমানে আমাৰো উষ্ণতা সহ্যৰ পৰিমাণটো বাঢ়ি গৈ থাকিব। এইটোই হৈছে পৰিৱেশৰ কাৰকৰ লগত কিছুমান পৰিৱৰ্তন হয়। তাৰপিছত ঠাণ্ডা দিনত আমি গৰম কাপোৰ পিন্ধো, চুৱেটাৰ পিন্ধো, গৰম কাপোৰ পিন্ধো, কিন্তু গৰম দিনত আমি নিপিন্ধো। এইটো পৰিৱেশৰ কাৰকৰ দ্বাৰা কিছুমান ব্যক্তিৰ জীৱনকালত কিছুমান চৰিত্ৰ অৰ্জন কৰে আৰু এই চৰিত্ৰবিলাক প্ৰজন্মৰ পিছত প্ৰজন্মলৈ গৈ থাকে। তাৰমানে কিয় গৈ থাকে? এইটো পৰিৱেশৰ কাৰকে প্ৰজন্মটো কৰিয়েই থাকে। ধৰি লোৱা আমি ঠাণ্ডা দিনত ইয়াত গৰম কাপোৰ পিন্ধো, সেই সময়ত যদি আমি উষ্ণ মেৰু অঞ্চলত গৈ বসবাস কৰোঁ, নিশ্চয় আমি গৰমৰ কাপোৰ নিপিন্ধিম। তাৰমানে পৰিৱেশৰ কাৰকৰ দ্বাৰা এনেদৰে জীৱনকালত কিছুমান চৰিত্ৰ অৰ্জন কৰে। দ্বিতীয়টো প্ৰশ্ন, জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় প্ৰবাহিত নহয়? কিয় বংশানুক্ৰমিক প্ৰবাহ নঘটে? জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাক দৈহিক কোষৰ পৰিৱৰ্তন কৰে। এই আমি অৰ্জন কৰা চৰিত্ৰবিলাক আমাৰ দেহ কোষতহে পৰিৱৰ্তন সাধন কৰে বা দেহ কোষৰ দ্বাৰা এই কাৰ্যখিনি সম্পন্ন কৰে। এনে চৰিত্ৰবোৰ জনন কোষৰ DNA-ত কোনো প্ৰভাৱ বিস্তাৰ নকৰে। জনন কোষৰ DNA, যিবিলাকে বংশগত চৰিত্ৰ বহন কৰে, DNA-ত কোনো প্ৰভাৱ বিস্তাৰ নকৰে। সেয়ে বংশগত চৰিত্ৰৰ বাহক DNA আৰ্জিত চৰিত্ৰ DNA আৰ্জিত চৰিত্ৰ পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত নকৰে। তাৰমানে DNA-ত যিহেতু ইয়াতে কোনো প্ৰভাৱেই পেলাব নোৱাৰে, গতিকে পৰৱৰ্তী প্ৰজন্মলৈ এনেকুৱা চৰিত্ৰবিলাক যাব জানো? নিশ্চয় নাযায়। পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত নকৰে। সেয়ে জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবোৰ সতি সন্ততিলৈ প্ৰবাহিত নহয়। কিয়? DNA আমাৰ বংশগত চৰিত্ৰবিলাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ কঢ়িয়ায়। যিহেতু আৰ্জিত চৰিত্ৰবিলাকে DNA-ৰ কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, গতিকে এই DNA-ৰ গতিৰ লগত আৰ্জিত চৰিত্ৰবিলাক নাযায়। গতিকে সতি সন্ততিলৈ সেই আৰ্জিত চৰিত্ৰবিলাক প্ৰবাহিত হ'বই নোৱাৰে। এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্ন নং 3। বংশগতি বিজ্ঞানৰ দেহৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা?
বংশগতি বিজ্ঞানৰ দিশৰ পৰা বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয়? কি কাৰণে ই চিন্তাৰ বিষয়? বংশগতি বিজ্ঞানৰ দিশৰ পৰা বাঘৰ জনসংখ্যা হ্ৰাস পাই গৈ থকাটো চিন্তাৰ বিষয় হোৱাৰ কাৰণ কি কাৰণে চিন্তাৰ? বাঘৰ সংখ্যা কম হোৱাৰ বাবে প্ৰকাৰণো কম হয়। প্ৰকাৰণ কম হোৱা মানে কি? খুব কম পৰিমাণৰ ভিন্নতাহে বাঘৰ মাজত দেখা যায়, একদম সামান্য পৰিমাণৰ ভিন্নতা। যদি কিবা বেমাৰ আজাৰে দেখা দিয়ে বাঘৰ বা কিবা প্ৰাকৃতিক দুৰ্যোগ হয়, তেতিয়াহ'লে সেই দুৰ্যোগৰ লগত ইহঁত বাচি থকাটো, পাৰিপাৰ্শ্বিকতাৰ লগত নিজকে খাপ খাই বাচি থকাটো টান, মানে সম্ভাৱনা নাই। প্ৰজাতিৰ বিৱৰ্তন নহয়, মানে এই বাঘৰ যিহেতু খুব কম পৰিমাণৰ প্ৰকাৰণ, গতিকে ইহঁতৰ বিৱৰ্তন নহয়, ইহঁত বিলুপ্ত হোৱাৰ সম্ভাৱনা অধিক। এই বাঘৰ প্ৰজাতিটো বিলুপ্ত হোৱাৰ সম্ভাৱনাই অধিক। গতিকে আমি এই প্ৰশ্নটোৰ আনচাৰ এনেদৰে দিলেই হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে চেনেলত গৈ প্লে'লিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। ইয়াৰ উপৰিও প্লে'লিষ্টবিলাক মই ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তেও তোমালোকে চেনেলত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।